টেলিভিছনৰ পৰ্দাত দেখা এই দীঘল দলংখন কোনো ৰেকৰ্ড কৰিবলৈ নিৰ্মাণ কৰা হোৱা নাই। 800 ফুট দৈৰ্ঘ্যৰ এক দীঘলীয়া বাঁহৰ দলং নিৰ্মাণৰ আঁৰত আছে এজন বিশেষভাৱে সক্ষম ব্যক্তি। এই ব্যক্তিজনক চাওক। ব্যক্তিজনৰ নাম হৰেণ শইকীয়া। পেছাত মাজুলীৰ আহঁতগুৰিৰ চেচুগুৰি চৰাই চাপৰি ঘাটৰ লেচি। কিন্তু বিশেষভাৱে সক্ষম এই লোকজনে এক অসম্ভৱক সম্ভৱ কৰি তুলিছে। ৰাইজৰ চিন্তা কৰিছে। বিগত সময়ছোৱাত পানী শুকাই যোৱাত নাও চলাচলত অসুবিধা হৈছে আৰু যাৰ বাবে একক প্ৰচেষ্টাৰেই এই ব্যক্তিজনে সাজি উলিয়াইছে 800 ফুট দৈৰ্ঘ্যৰ এখন দীঘলীয়া বাঁহৰ দলং। কাৰণ চৰকাৰক বহুবাৰ আবেদন নিবেদন কৰাৰ পিছতো যাতায়াতৰ একো স্থায়ী সমাধান নহল। আৰু এতিয়া 6খনকৈ জিলা লখিমপুৰ, বিশ্বনাথ, শোণিতপুৰ, মাজুলী, গোলাঘাট আৰু যোৰহাটবাসীৰ বাবে যাতায়াতৰ সম্বলস্বৰূপ হৈ পৰিছে এই বাঁহৰ দলংখন। আনুষ্ঠানিকভাৱে মুকলি কৰা হৈছে দলংখন। মই আজি 800 ফুট দীঘল এখন বাঁহৰ দলং নিৰ্মাণ কৰি মই ৰাইজৰ সুচলৰ বাবে মই এটা কাম কৰি দিছো। আৰু ময়ো ইফালে আপোনাৰ বিকলাংগ লোক আৰু চৰকাৰৰ পৰা কোনো এটা মই আজিলৈকে অৰ্থ কৰি বা কিবা এটা মই পোৱা নাই, সাহায্যও পোৱা নাই। বৰ্তমান এই বাঁহৰ দলংখন দিছো ৰাইজৰ আজি 4-5খন জিলাৰ সফলতাৰ বাবে। আৰু ৰাতি বিয়লি কেতিয়াবা আপোনাৰ বেমাৰী আজাৰে হয়তো হেৰিয়ালে নিবলগীয়া হৈছে, আনিবলগীয়া ক্ষেত্ৰতো কেতিয়াবা অসুবিধা হৈছে। এইবিলাকৰ কথা চিন্তা কৰি এই বাঁহৰ দলংখনকে মই নিৰ্মাণ কৰিছো। দেৰগাঁৱৰ সমীপৱৰ্তী মাজুলীৰ আহঁতগুৰি চেচুগুৰি চৰাই চাপৰি ঘাটৰ এই দলঙে এতিয়া আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে। সঁচা অৰ্থত এগৰাকী বিশেষভাৱে সক্ষম ব্যক্তিয়েও যে সাধাৰণ জনতাৰ চিন্তা কৰি এনে কাম কৰিব পাৰে তাৰ বাবে হৰেণ শইকীয়াক সকলোৱে ধন্যবাদেৰে উপচাই পেলাইছে। হৰেণ শইকীয়াক সঁচাকৈয়ে চেলিউট দিব পাৰি। দেৰগাঁৱৰ পৰা দীপক শইকীয়াৰ ৰিপৰ্ট DY 365।